এজন মানুহক আপোনালোকে তামোল গছবিলাক কাটি গোটেই ধ্বংস কৰি দিছে। কেনেকুৱা ধৰণৰ মানৱতা থকা মানুহ নে মানৱতা নথকা মানুহ এইবিলাকে কাম কৰিছে আপোনালোকে নিজে গম পাইছে নহয়। আৰু গাইছ এইখন বাইকখন চাওকচোন আপোনালোকে, এই দাগটো দেখিছেনে আপোনালোকে? এইটো কটাৰীয়ে কটা হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাওকচোন। আজিৰ দিনত মানে বহুত মানে হিংসা দেখিবলৈ ধৰিছে আৰু হিংসা বহুত বেছি দেখিছে, যাৰ পৰিণতি মানে বাইক দুখন এনেকৈ ধৰণৰ কাটি থৈ গৈছে মানে বহুত। আৰু ভিডিঅ'টো প্লিজ আপোনালোকক সাজুৰ কৰিছোঁ, শ্বেয়াৰ কৰি দিয়ক। আৰু তামোলৰ বাৰীখন চাওকচোন, গোটেই কাটি শেষ কৰি থৈ গ'ল। মানে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, তোমালোক যোনে কাটিছা মানে কি মানসিকতা লৈ, মানে কেনেকুৱা মানৱতা লৈ আপোনালোকে জীয়াই আছে বাৰু? কি মানুহজনে কি অনিষ্ট কৰিলে বাৰু? এতিয়া চাওকচোন কেনেকৈ তেখেতে দুখত কান্দি কান্দি মানে তামোলজোপাত সাৱটি আছে। দেখি মানে একদম ক'বলৈ ভাষা নাই, মানে বহুতে বেয়া লাগিছে। নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি ভিডিঅ'টো আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি গম পাই গ'ল কিহৰ ওপৰত ভিডিঅ'টো বনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ প্লিজ কথাবিলাক অকণমান মন দি শুনিব, তেতিয়া বহুত ভাল লাগিব। আৰু আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব, আৰু লগতে ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব। আপোনালোকক হাতযোৰ কৰিছোঁ। কি হ'ল মানে, যোৱাকালি এটা ভিডিঅ' চাই আছিলোঁ ঘপককৈ ফেচবুকত, আৰু দেখিলোঁ যে এজন মানুহৰ মানে কি হ'ল, তামোল বাৰীখন গোটেইখন কোনোবা মানুহে কাটি থৈ গ'ল। আৰু এই কামবিলাক কিয় আৰু মানে কেনেকুৱা মানসিকতা থকা মানুহে এইবিলাক কাম কৰিব মানে পাৰে বাৰু? মানে মানৱতা বোলা বস্তুটো অলপো নাই যেন পাইছোঁ সিহঁতৰ, সেইটো কাৰণে মানে আনৰ এনেকৈ ক্ষতি কৰে। আৰু ঠিক তেনেকুৱা ধৰণৰ আমাৰ ঘৰতো বাইক দুখন ৰখাই থোৱা আছিল, মানে ৰাতি থৈ দিওঁ বাহিৰতে, খুব ধুনীয়াকৈ বাৰান্দাত থৈ দিওঁ। আৰু বাৰান্দাত থৈ দিওঁতে মানে কোনোবাই আহি মানে বাইক দুইখন কাটি থৈ গ'ল। মানে বহুত বেয়া লাগিছে, মানে কোনে কৰিলে এনেকুৱা ধৰণৰ। আৰু মই এইটো এটা মানে 100% গেৰাণ্টি দি ক'ব পাৰোঁ যে ঘৰৰ ওচৰ পাঁজৰৰ মানুহে কৰিব এনেকুৱা ধৰণৰ কাম। আৰু কিয় কৰিলে মই এইটো আজিলৈকে মানে গম নাপাওঁ। মানে মানুহক ইমান হিংসা দেখিবলৈ নাপায়, আৰু হিংসা দেখিবলৈ আমাৰ ওচৰত আছেনো কি, খুব দুখীয়া মানুহ। এনেকৈ ভিডিঅ' বনাই থাকোঁ আপোনালোকৰ কাৰণে, কেতিয়াবা ওলাই যাওঁ, কেতিয়াবা ঘৰতে বনাওঁ ভিডিঅ', আপোনালোকে চাই মৰম কৰে। গতিকে ইউটিউব ভিডিঅ'ত যেতিয়াৰ পৰা বনালোঁ, চেনেলটো অলপ গ্ৰ' হ'ব ধৰিলে, আপোনালোকে ছাবস্ক্ৰাইব কৰিলে, আপোনালোকে মৰম কৰিলে, ভিডিঅ' শ্বেয়াৰ কৰিলে। আৰু সেইটো কাৰণে মানে বহুত মানে জনসংখ্যা মানে আজিৰ দিনত মানে বহুত মানে হিংসা দেখিবলৈ ধৰিছে, আৰু হিংসা বহুত বেছি দেখিছে, যাৰ পৰিণতি মানে বাইক দুখন এনেকৈ ধৰণৰ কাটি থৈ গৈছে। মানে বহুত আমাৰ যিসকল গাঁৱৰ বাসী মানে 95% মানুহ এনেকুৱা ধৰণৰ হিংসা দেখে। মানে মই আজি এই ভিডিঅ'ৰ যোগেদি কৈ দিছোঁ, আৰু আজি এই ভিডিঅ'ৰ যোগেদি কৈ দিছোঁ সকলোকে, মানে এনেকুৱা ধৰণৰ মানুহ থাকিবলৈ নাপায় বুলি ভাবিছোঁ সমাজখনত সকলোৱে মিলিজুলি ভালকৈ বাই ভনী দাদা খুৰা ককা এনেকুৱা ধৰণৰ মিলি ভালকৈ থাকিব লাগে, সেইটোৱে বিচাৰোঁ। গতিকে এনেকুৱা মানসিকতা থকা মানুহক কেতিয়াও মানে ভাল নাপাওঁ মানে মই। আৰু যোনে মানে মানুহক হিংসা কৰে বা আনৰ ক্ষতি কৰাটো বিচাৰে, মই তেনেকুৱা ধৰণৰ মানুহৰ লগত কেতিয়াও নাথাকোঁ, আৰু সম্পৰ্কত কেতিয়াও নাই। আৰু এনেকুৱা ধৰণৰ মানুহক কেতিয়াও ছাপোৰ্ট নকৰোঁ, বেয়া পাওঁ। মানে যোনে ভাল কাম কৰিছে, কোনোবাই উন্নতি কৰিছে, কোনোবাই আজি খুব দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি কৰিছে, নিজৰ জীৱনটো কষ্ট কৰিছে, সফল হৈছে, মানে তাত মানে তালি মাৰোঁ। মানে বহুত ভাল লাগে, মানে কাৰণ কোনোবাই যদি যিটো কাম কৰিছে নিজৰ সপোনটো পূৰ কৰিছে, ঠিক সেইটো কাৰণে মানে বহুত ভাল লাগে, ভাল পাওঁ আনৰ ক্ষেত্ৰত। কিন্তু আমাৰ ক্ষেত্ৰত কিয় এনেকুৱা ধৰণৰ নাজানো। মানে বাইকখনৰ লগত এনেকুৱা ধৰণৰ কাম কৰাটো মানে বহুত বেয়া পাইছোঁ। মানে খুব মানে চোকা অস্ত্ৰৰে মানে বাইক দুখন কাটি থৈ গৈছে। আপোনালোকক অলপমান দেখা দিছোঁ মই বাইকখন কেনেকুৱা ধৰণৰ কাটি থৈ গ'ল, আৰু ফটো মৰা আছে, ফটোবিলাকো দেখা দিছোঁ আপোনালোকক। আৰু গাইছ এইখন বাইকখন চাওকচোন আপোনালোকে, ক'ৰবাত ৰখাই থৈ দিওঁতে এনেকৈ স্ক্ৰেচ মাৰি থৈ গ'ল, গোটেই দাগ লগাই থৈ গৈছে, দেখিছেনে? তাৰপিছত বাকী ইফালেতো দেখাইছোঁ বাৰু মই অলপ, এইটো চাওকচোন, এই দাগটো দেখিছেনে আপোনালোকে? এইটো কটাৰীয়ে কটা হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাওকচোন। ইমান বেয়াকৈ মানে হেৰি কৰি থৈ গ'ল বাইকখন, দাগ লগাই থৈ গ'ল, বহুত বেয়া লাগিছে মানে। আৰু বাকী ক'ৰবাত দাগ লগোৱা আছিলে, এইখিনিত ষ্টিকাৰ মাৰি থৈ দিয়া আছে অলপমান, এইখিনিত এই চিনটো দেখিছে নাই আপোনালোকে? এইটো চাওকচোন, এইটো এটা ব্লেড নে কিবা দাগ মানে ডাঙৰকৈ মাৰি থৈ গৈছে, মানে এনেকুৱা ধৰণৰ কৰি থৈ গ'ল বাইকখন। আৰু এইফালে NS 200 বাইকখন চাওকচোন, কেনেকুৱা ধৰণৰ ৰাতি এদিন এৰাই দিলে। তাৰপিছত এইফালে চাওক, ফটো মাৰি থোৱা আছিলে, মই সেইকাৰণে আপোনালোকক দেখাই দিছোঁ বাৰু। আৰু এইখন হ'ল ESD এডভেঞ্চাৰ, টেংকটোতো মানে টেংকিটোতো বহুত বেয়াকৈ দাগ লগোৱা আছে। আৰু এইফালে পিছফালে চাওক কেনেকৈ কাটি থৈ গ'ল কটাৰীয়ে, মানে বহুত বেয়াকৈ কাটি থৈ গ'ল। আপোনালোকে ফটো আৰু ভিডিঅ' চাই গম পালেনে বাইক দুখন মানে কেনেকৈ কাটি থৈ গ'ল, গোটেই দাগ লগাই থৈ গ'ল। এখন নতুন বাইক আছিলে ESD এডভেঞ্চাৰ, সেই বাইকখনকোনো কাটি থৈ যাব লাগেনে? ইমান কিহৰ মানে আপোনালোকে হিংসা দেখিছে বাৰু? আৰু ভিডিঅ'ৰ যোগেদি মই এটা কথাই ক'ব বিচাৰোঁ যে মানে অসমীয়া মানুহ মানে হিংসা দেখে, ইজনে সিজনক হিংসা দেখে। কোনোবা আজি যদি গাড়ী এখন লৈছে, কোনোবা যদি ভাল ঘৰ এটা বনাইছে, তাক হিংসা দেখে। মানে কিয় দেখে এইটো মই নাজানো বাৰু। আনৰ এনেকুৱা ধৰণৰ ক্ষতি কৰে, সেইবিলাক মানুহ এই পৃথিৱীত জীয়াই নথকাই ভাল বুলি ভাবোঁ। কাৰণ তোমালোকক
মানুহৰ হিচাপত জন্ম দিলে কিন্তু মানৱতা বোলা বস্তুটো অলপো নিদিলে যে মাথাটো লৈ আছে এইটোত মানে অলপো জ্ঞান নাই সেইটোৱে ক'লোঁ আৰু জ্ঞান নথকা মানুহে অজ্ঞানী মানুহে যিবিলাক আনৰ ক্ষতি কৰিব বিচাৰে সেইবিলাক মানুহে এনেকুৱা ধৰণৰ কাম কৰে গতিকে ভিডিঅ'ৰ যোগেদি হাতযোৰ কৰিছোঁ এনেকুৱা ধৰণৰ কাম আৰু দ্বিতীয়বাৰ কেতিয়াও নকৰিব আৰু কৰিলে যদি ধৰা পৰে বাইক নতুনকৈ 2খন বাইক নতুনকৈ কিনি দিব লাগিব আৰু প্লাছ পুলিচ প্ৰশাসনৰ সহায় ল'ম আৰু বাকী ব্যৱস্থা কি লোৱা হ'ব সেইটো পিছত দেখা যাব গতিকে ভিডিঅ'টো ইমানখিনিয়ে কথা ক'বলগীয়া আছিল চ' এনেকুৱা ধৰণৰ কাম নকৰিব আকৌ এবাৰ হাতযোৰ কৰিছোঁ আৰু এজন মানুহৰ এফবিত যিটো ভিডিঅ' দেখিলোঁ সেইটোও মই দেখি বহুত বেয়া পাইছোঁ মানে কাৰণ মানুহজনে ইমান ল'ৰা ছোৱালী 2জন আছে ল'ৰা ছোৱালী আৰু পত্নী নাই তেখেতৰ ভিডিঅ'ত কোৱা মতে আৰু ল'ৰা 2জন বোলে ভালকৈ মাত মাতিব নোৱাৰে গতিকে এনেকুৱা এজন মানুহক আপোনালোকে তামোল গছবিলাক কাটি গোটেই ধ্বংস কৰি দিছে কেনেকুৱা ধৰণৰ মানৱতা থকা মানুহ নে মানৱতা নথকা মানুহ এইবিলাকে কাম কৰিছে আপোনালোকে নিজে গম পাইছে নহয় গতিকে আপোনালোকৰ ওপৰতে এৰি দিছোঁ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক কেনেকুৱা মানসিকতা থকা মানুহে এনেকুৱা ধৰণৰ কাম কৰে আৰু ভিডিঅ'টো প্লিজ আপোনালোকক হাজোৰ কৰিছোঁ শ্বেয়াৰ কৰি দিয়ক গতিকে ভিডিঅ'টো ইমানখিনি কথা ক'বলৈ আছিল বহুত দিনৰ পৰা কম বুলি ভাবি আছিলোঁ কিন্তু কোনোদিন ভিডিঅ' বনোৱা নাই কোনোদিন ইয়াৰ ওপৰত মাত মতা নাই ষ্টেটাছ দিছিলোঁ কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ চ' ফাইনেলি আজি ভিডিঅ' বনাবলৈ মানে বাধ্যত পৰি গ'লোঁ সেইটো কাৰণে ভিডিঅ' বনালোঁ চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা আৰু চেনেলটোত যোনে নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি